স্বাগতম জনাই আজি আমি উপস্থিত আছোঁ গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোলাগুৰি অঞ্চলত আৰু আজি এক বিশেষ দিন বুলি ক'ব লাগিব যিহেতু আজি প্ৰয়াত তৰুণ গগৈ দেৱক নৱগ্ৰহ শ্মশানত চিৰবিদায় দিব অসমবাসীয়ে আৰু তেনে এক সময়ত আমি এই তৰুণ গগৈ দেৱৰ এজন শৈশৱকালৰ সহপাঠীৰ বাসগৃহৰ সন্মুখত আছোঁ আৰু এই তৰুণ গগৈ শৈশৱৰ মানে বন্ধুৰ লগত আজি আমি তেখেতৰ কিছু কথা বা অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো অকণমান জানিম। মোৰ নামটো থানেশ্বৰ বৰা। মই এজন শিক্ষকেই আছিলোঁ স্কুলৰ। আমি জানিব পাৰিছোঁ আপুনি সৰুকালতে প্ৰয়াত তৰুণ গগৈ দেৱৰ লগত একেলগে অধ্যয়ন কৰিছিলে। আপোনালোকে মানে সেই কোন চনত আৰু কোন কোন শ্ৰেণীত আপোনালোকে একেলগে অধ্যয়ন কৰিছিল? অধ্যয়ন কৰি আমি হেৰি প্ৰথম এইটো কি কয় এল পি স্কুলৰ প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী এই তিনিটা পঢ়িলোঁ একেলগে। কিন্তু তাৰপাছত এম ই স্কুললৈ ভোলাগুৰি এম ই স্কুললৈ যাবলগীয়া সময়তে তেওঁ এটা বছৰহে স্কুলত পঢ়িলে। ক্লাছ 5 to 6 তেওঁ হেৰিলৈ ঘৰলৈ ঘূৰি গ'ল। তেওঁ গুচি গ'ল ইয়াৰ পাছত বিদায় লৈ। গতিকে তাৰপাছত আৰু যোগাযোগটো কম হৈ যে ৰাজনৈতিক যেতিয়া জগতত তেখেতে পদাৰ্পন্ন হ'ল তাৰ সেই সময়ছোৱাত মানে আপোনাৰ যোগসূত্ৰ আছিল নে নাই? যোগসূত্ৰ আছিলে, কিন্তু বাপেকৰ দেউতাক যেতিয়া বাৰতে কামেই কৰি আছিলে নহয়, চাকৰি কেতিয়াবা আহে লগ কেতিয়াবাহে পাওঁ, তেনেকৈ লগ নাপাওঁ। গতিকে আহিলে ভাল বেয়া কথা সুধোঁ আৰু তেওঁ আহি কথা বতৰা পাতে আৰু বেকাৰ পাতিবলৈ যায়গৈ। আজি তেনে এজন মানে বিৰল ৰাজনৈতিক নেতাক অসমবাসীয়ে বিদায় দিব বুলিয়ে ক'ব লাগিব। তেনে সময়ত আপুনি এজন বন্ধু হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া বা আপুনি কি বুলি ক'ব? এতিয়া পাছত আৰু তৰুণ গগৈ যেতিয়া কংগ্ৰেছৰ সভাপতি হ'ল আৰু মুখ্যমন্ত্ৰী হ'ল, তেতিয়া কথা বতৰা নাপাতোঁ, কিন্তু এনেই কেতিয়াবা তেওঁৰ বিষয়ে এনেই জানো আৰু। গতিকে কথা বতৰা পাতি লৈ নাপাওঁ। কেতিয়াবা লগ পালে খন্তেক আৰু কথা এটা কওঁ, ভাল বেয়া কৰে সুধোঁ আৰু তাৰপিছত মানে তেওঁ যায়গৈ আৰু বিশেষ হেৰি নাই। কিন্তু সদভাৱটো তেওঁৰ প্ৰতি আছিল, কাৰণ আমাৰ বাদলিপাৰত মোৰ লগতেই বেছি তাকে আহিছিলে। গতিকে সেইফালৰ পৰা ভালেই পাওঁ আৰু। কিন্তু বিশেষ কথা ফলাফলটো নাপাওঁ। পাছত যেতিয়া তেওঁৰ এইটো কংগ্ৰেছৰ সভাপতি হৈ পেলাই এফালে থাকে, কিন্তু আমাৰ তেনেকৈ লগ নাপাওঁ আৰু। আজি তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব, অন্ত্যেষ্টিক্ৰিয়া হ'ব নৱগ্ৰহ শ্মশানত। তেওঁৰ আজি এইদিন মৃত্যুৰ সময়ত তেওঁৰ মৃত্যুটো অলপ বেলেগ ধৰণৰ লাগিলে। মৃত্যু বেলেগ ধৰণৰ লাগিলে মানে তেওঁ যে এই বহু মানুহ তেওঁৰ মৃত্যুৰ সময়ত লগ আহিছিলে আৰু তেওঁ কথা ক'ব নোৱাৰিছিলে বা যোগাযোগবোৰ বাৰু ভালকৈ উঠিবলৈ যাব নোৱাৰিছিলে। গতিকে তেওঁৰ লগত আমাৰ কথা বতৰা সিমান নাছিল। কিন্তু তেওঁৰ কথাখিনি, তেওঁৰ মৃত্যুৰ যিটো আমাৰ সাধাৰণ মানুহৰ বা আমাৰ মৃতকসকলৰ যিটো কথা বতৰা পতাৰ ব্যৱস্থা সেইবোৰ আছিলে, কিন্তু তেওঁৰ গুৰিত সেইটো নাছিলে। তেওঁ মানে নিজে নিজে বহুত কিবা কিবি কৰিছে বুলি শুনিছোঁ আৰু তেওঁ সেইমতেই কথা বতৰা পাতি মৃত্যু হ'ল। এইটোৱে কথা আৰু।
ধন্যবাদ। আমি ভাল পালোঁ আৰু হয়, এয়া আছিল প্ৰয়াত তৰুণ গগৈ দেৱৰ শৈশৱৰ সহপাঠী বুলি ক'ব লাগিব। তৰুণ গগৈ দেৱ ছবাৰকৈ সাংসদ, 5বাৰকৈ বিধায়ক আৰু 3বাৰকৈ মুখ্যমন্ত্ৰী। সঁচাকৈ বিৰল ৰাজনৈতিক জগতৰ এটা বিৰল প্ৰতিভা বুলি ক'ব লাগিব। তেনে এজন ব্যক্তিক আজি অসমবাসীয়ে চিৰ বিদায় দিব আৰু তেনে এক মুহূৰ্তত আমি সেই তৰুণ গগৈদেৱৰ এজন শৈশৱৰ বন্ধুৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ। মই ডেৰগাঁও সীমান্ত বড়ো।